ফুলনিত ফুলনি ক্ৰীড়া সংস্থাৰ ত্ৰিসংখ্যক বাৰ্ষিক ক্লাব লীগ চেম্পিয়নশ্বিপৰ 2025ৰ সফল সামৰণি। ফুলনিৰ ফুলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ফুলনি ক্ৰীড়া সংস্থাৰ 29 সংখ্যক বাৰ্ষিক ক্লাব লীগ চেম্পিয়নশ্বিপৰ 2024ৰ চূড়ান্ত খেলখন বৃহস্পতিবাৰে সফল সামৰণি পৰে। চূড়ান্ত খেলখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই নাছা এফচি বনাম শিলপুখুৰী এফচিৰ মাজত। তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনৰ নিৰ্ধাৰিত সময়ত শিলপুখুৰী এফচিক নাছা এফচিয়ে 4 গ'ল প্ৰদান কৰি নাছা এফচিয়ে চূড়ান্ত খেলৰ বিজয়ী খিতাপ অৰ্জন কৰে। আনহাতে উক্ত খেলৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে সাংসদ অমৰ সিং টিছো, হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰকিং ৰংহাং, ফুলনি পৰিষদীয় সমষ্টিৰ এমএচি কাংবুৰা কিলিং, জিলা ক্ৰীড়া বিষয়া ৰিলিপ ৰংহাং, ফুলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তিনাথ শইকীয়া, কাৰ্বি আংলং ক্ৰীড়া সংস্থাৰ সহকাৰী সম্পাদক প্ৰদীপ ৰংহাং, ৰাষ্ট্ৰীয় খেলুৱৈ চিয়া বসুমতাৰী, ফুলনি সমবায় সমিতিৰ অধ্যক্ষ বিদ্যা সিং ৰংপিৰ লগতে বহু গণ্যমান্য ব্যক্তি আৰু ক্ৰীড়াপ্ৰেমী ৰাইজে উপস্থিত থাকে। উল্লেখযোগ্য যে আজি অনুষ্ঠিত হোৱা চূড়ান্ত খেলখন পৰিচালনা কৰাত সহায় কৰে ক্ৰমে মাইকেল ৰংপি, ৰবিৰাম সিংনাৰ, গোলাপ ক্ৰ আৰু চাৰ্মনাটক বিয়ে। আনহাতে উক্ত চূড়ান্ত খেলখনৰ সমূহ কাৰ্যসূচীৰ আঁত ধৰে ফুলনি ক্ৰীড়া সংস্থাৰ সভাপতি বৰবি টকবি আৰু সম্পাদক হেৰল টকবিয়ে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট। এই খেলখন আজি ফাইনেল খেল। এই ফাইনেল খেলত শিলপুখুৰী আৰু শিলপুখুৰী এফচি আৰু নালঙতি এফচিৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে। খেলখন ভাল হৈছে, ডিচিপ্লিন হিচাপত খেলবোৰ খেলিছে আৰু নিশ্চিতভাৱে উঠি অহা যুৱক যুৱতীসকলে সেইবোৰ চাই লাভান্বিত হ'ব। আৰু আমি বিশেষকৈ স্পৰ্টছ এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট আৰু সমূহ মেম্বাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে প্ৰায় 48 দিন ধৰি পেলাই এই চূড়ান্ত খেলখন তেওঁলোকে পাতিছে আৰু আজি ফাইনেল আজি ভালকৈ অনুষ্ঠিত কৰাব পাৰিছে আৰু নিশ্চিতভাৱে সমগ্ৰ কাৰ্বি আংলঙৰ ভিত্তিত কাছা উদ্যোগত যেতিয়া খেল খেলুৱৈ যাব, ইয়াৰ পৰা ভাল ভাল খেলুৱৈ বাছনি কৰিব পাৰিব। আমি আশাবাদী। আগৰ পৰাও খেলৰ প্ৰতি আগ্ৰহ থকা এই এলেকা, গতিকে স্পৰ্টছ এছ'চিয়েশ্যন ফুলনিৰ যোগেদি ভাল ভাল প্লেয়াৰ বাছি কাছা ভিত্তিত যেতিয়া প্ৰতিদ্বন্দ্বিতা হ'ব, মই আশা কৰিছোঁ তেওঁলোকে চেম্পিয়ন হৈ আহক। সেই আশা কৰি আজি দুয়োটা খেলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।